জাতীয় গীত গোৱা হ'ব। 1 2 3 শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এজনীয়া শিক্ষকৰে চলিছে জুনাইৰ বিদ্যালয়। শিক্ষকৰ অভাৱত চতুৰ্থ বৰ্গ কৰ্মচাৰী আৰু পৰিচালনা কমিটিৰ সভাপতিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক পাঠদান। হাজাৰ হাজাৰ শিক্ষক নিযুক্তিৰে ৰাজ্যৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন অনা বুলি ৰাজ্যৰ শিক্ষা বিভাগে ঢাক ঢোল বজাই অহাৰ সময়তে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গৃহ জিলাতে দেখিবলৈ পোৱা গৈছে এখন ওলোটা ছবি। ধেমাজি জিলাৰ মুৰকংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খন বৰ্তমান এজন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আহিছে। প্ৰায় 120 জনতকৈও অধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক থকা বিদ্যালয়খনত শীঘ্ৰে পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী জনাইছে বিদ্যালয়খনৰ শিক্ষকৰ লগতে পৰিচালনা সমিতিয়ে। উল্লেখযোগ্য যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা কম হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ বাবে বহুতো বাধাৰ সৃষ্টি হয়। সেয়ে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী এগৰাকী আৰু পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে বিগত বহু দিনৰ পৰা শ্ৰেণীকোঠাত পাঠদান কৰাই আহিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে, যাৰ ফলত দিনটোত কেৱল মাত্ৰ 2টাৰ পৰা 3টা বিষয়হে পাঠদান কৰে শিক্ষকজনে। বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ লোকসকলে মুৰকংচেলেক শিক্ষাখণ্ড ধেমাজি জিলা শিক্ষা বিষয়াৰ লগতে জনপ্ৰতিনিধিসকলক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক বিচাৰি বাৰম্বাৰ আবেদন জনাই অহাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। সেয়ে কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়খনত শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ লগতে শিক্ষামন্ত্ৰীজনক আহ্বান জনাইছে। হয়, মই এখন বিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কৰোঁ। আপুনি ইয়াতে সময় পালে পাঠদান কৰে নেকি? হয়, ইয়াত যিহেতু শিক্ষকৰ অভাৱ হৈছে সেইকাৰণে ল'ৰা ছোৱালীবিলাকে যিহেতু শিকিবই লাগিব, সেইকাৰণে মই নিজৰ কামখিনি কৰাৰ পিছতো মাজে মাজে সময় পালে পাঠদানো কৰোঁ। হয়, মই BA পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম লক্ষী পেগু। আমাৰ স্কুলখনৰ নাম হৈছে কেমি জেলেম মধ্য ইংৰাজী বিদ্যালয়। আমি শিক্ষকৰ সমস্যাত ভুগি আছোঁ যোৱা 2 বছৰে। 22 চনৰ পৰা শিক্ষকৰ অভাৱত আছোঁ। আমাৰ স্কুলখনৰ লোকেশ্যনটো একেবাৰে জোনাইৰ অৰুণাচলৰ সীমা কাষৰীয়া অঞ্চল। জোনাইৰ পৰা 12 কিলোমিটাৰ, নেশ্যনেল হাইৱেৰ পৰা 8 কিলোমিটাৰ। গতিকেলৈ শিক্ষকৰ সমস্যাটো এতিয়া দীৰ্ঘদিনীয়া সমস্যা হয় আমাৰ। এতিয়া আমাৰ 2022 চনৰ পৰা 3জন শিক্ষক আছিলোঁ আমি। তাৰে মাজত এজনে ঢুকালে, তাৰপিছত আমি এতিয়া 2জন আছিলোঁ। তাতো মাজে এজন CRCC হ'ল আৰু এতিয়া মই অকলে। CRCCয়ে পাঠদান কৰিবলৈ নাহে বুলি ক'ব লাগিব। কেনেকৈ পঢ়াইছোঁ এতিয়া ক্লাছ 6ত যাওঁ, তাতো এটা দিওঁ, মই আকৌ 7ত আকৌ 8ত তেনেকৈ ইটোৰ লগত সিটো ৰোটেশ্যন কৰি পঢ়াই আছোঁ। এতিয়া আমাৰ গাঁৱৰে এগৰাকী যুৱতী SMC কমিটি কৰি পেলাই হেৰি কৰিছে,
সি পঢ়াইছে তেখেতে মানে বিনামূলীয়াকৈ পঢ়াইছে বিনামূলীয়াকৈ পঢ়াইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো এতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কামটো কৰিবলৈ দিয়া নাই পাঠদানতে লগাই দিছোঁ এতিয়া মেইন কথা হ'ল কি আমাৰ মুৰকংচেলেক ব্লকৰ একেবাৰে আমাৰ সীমান্তৰ যিটো এই সীমান্তৰ স্কুল হয় এম ই স্কুল এখনেই আছে আমাৰ ক্লাষ্টাৰত ইয়াত 8খন LP স্কুলৰ পৰা ইয়াত আহে প্ৰায় বহুত দূৰৰ পৰা আহে 5 কিলোমিটাৰ 7 কিলোমিটাৰ দূৰৰ পৰা আহে বহুত দুখত আহে বহুত কষ্ট কৰি আহে ইয়াত শিক্ষা ল'বলৈ কিন্তু এইবোৰ চাই বহুত দুখ লাগে অন্তৰত মই যিহেতু যেনেকৈ দিব লাগে তেনেকৈ দিব পৰা নাই সমস্যাটো এনেকুৱা ছাৰ মই আহিয়ে দেখিলোঁ মোক ৰাইজে SMC কমিটিৰ প্ৰেচিডেণ্ট বনালে তেতিয়া মই অৱস্থাটো দেখিলোঁ ইয়াত শিক্ষকৰ অভাৱ মোৰ নতুনকৈ অহা সময়ত শিক্ষক 3জন আছিলে তাৰে এজন CRCত গুচি গ'ল তাৰপিছত দুজনে পঢ়াই আছিলে দুজনৰ পৰাও এজন মানে মাজতে ঢুকাই থাকিল সেই তেতিয়াৰ পৰা এজন টিচাৰে পঢ়াই আছে হেডমাষ্টাৰজনে তাৰপিছত মানে ইয়াত এজন মানে সময় পালে মই নিজেও পঢ়াওঁ কেতিয়াবা আৰু আমাৰ ইয়াত স্থানীয় যুৱতী মোৰেই মানে ভাইৰ ছোৱালী এজনীক মাতি আনো আৰু তাক মানে ইয়াত পাঠদান কৰিব দিওঁ তোমাক কেতিয়াবা মানে এনেকুৱা এটা কৰি দিম বুলি কৈ মানে তাক পাঠদান কৰিব দিওঁ এতিয়া ইয়াত 120 জনৰ ওপৰত মানে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে সেই 100জন ছাত্ৰ ছাত্ৰীক এজন শিক্ষকে পঢ়োৱাটো বৰ অসুবিধাত পৰিছোঁ সেয়ে ইয়াৰ ল'ৰা ছোৱালীবিলাক ষ্টুডেণ্টবিলাক মানে পানীত হাঁহ নচৰা অৱস্থাত হৈ আছে এইখন স্কুল আমাৰ এই অঞ্চলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এই অঞ্চলখন ভিতৰুৱা এলেকা আমাৰ স্কুলখনৰ বাবে শিক্ষকৰ অভাৱ হেতু আমাৰ মাননীয় ভুৱন পেগু ছাৰেও গুৰুত্ব দিব লাগে আমাৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াও গুৰুত্ব দিব লাগে বুলি মই আহ্বান জনাইছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেও গুৰুত্ব বুলি মই আশাবাদী যিহেতু ইয়াত শিক্ষকৰ অভাৱ এজন শিক্ষকে সেইকাৰণে আমি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীকো কেতিয়াবা মানে উপায় নাপায় পাঠদানত নিয়োগ কৰোঁ সেয়ে বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে অতি শীঘ্ৰে এই শিক্ষকৰ অভাৱটো আমাৰ এই স্কুলখনৰ পৰা দূৰ কৰিবলৈ আহ্বান জনাইছোঁ শিক্ষকৰ অভাৱ হেতুক লৈ মই আমাৰ জিলা বিষয়া শিক্ষা বিভাগৰ জিলা বিষয়াক অৱগত কৰাইছিলোঁ কাগজ পত্ৰ মই স্বয়ং নিজৰ হাতৰ পৰা দিছিলোঁ কিন্তু এতিয়ালৈকে তাৰ প্ৰত্যুত্তৰ বা কিবা এটা পোৱা নাই ৰিজাল্ট পোৱা নাই সেয়ে শিক্ষা বিভাগৰ কৰ্তৃপক্ষক জনাওঁ যে অতি শীঘ্ৰে আমাৰ এই স্কুলখনৰ শিক্ষক অভাৱটো দূৰ কৰিবলৈ আহ্বান জনালোঁ